আজিৰ কাৰ্যসূচী বুলি নহয়, আমাৰ দলে এলানি কাৰ্যসূচী গোটেই অসমৰ বিভিন্ন জেগাত আমাৰ যিটো আমাৰ দলৰ সাংগঠনিক যিটো একেবাৰে তৃণমূলৰ সাংগঠনিক ভেটিটো মজবুত কৰিবৰ কাৰণে সংবৰ্ধন কৰিবৰ কাৰণে আমি চাৰিওফালে আমাৰ বুথ লেভেল এজেণ্টসকলৰ ট্ৰেইনিং প্ৰগ্ৰেম চলি আছে। মোকো দায়িত্ব দিছে কেইবাখনো জিলাত, গতিকে মই বিভিন্ন জিলাৰ পৰা এতিয়া আজি আহি পেলাই কামৰূপ জিলাত আজি ৰাতিপুৱা 6 গাঁৱত আৰু এতিয়া ৰঙিয়াত এই ট্ৰেইনিঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিছোঁ। ভাবিবলৈ কিটো আছে, কংগ্ৰেছ দলে শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব। আগতে দীৰ্ঘকাল আমাৰ এই BPFৰ লগত এলায়েন্স আছিলে কাৰণে আমি BPFক এৰি দিছিলোঁ, কিন্তু তাৰ ফলত আমাৰ কংগ্ৰেছ দলৰ নিজা অস্তিত্ব ভালেমান নিশকতীয়া হৈ পৰিছিলে। এতিয়া সেই নিজা অস্তিত্ব আমি আকৌ শক্তিশালীভাৱে সংবৰ্ধন কৰি আমি এইবাৰ BTR ইলেকশ্যনত আমি প্ৰাৰ্থী দিম আৰু আমি সকলোৱে প্ৰচাৰ চলাম। আটাইকেইটাতে দিম, চলি আছে কথা বতৰা। ভগৱান এইবিলাক ক'ৰবাত কিবা কিবি এইবিলাক লৈ পেলাই পৰুৱা কৰি থাকিলে নহ'ব, কাৰণ আমি হ'ল আমাৰ দলৰ সাংগঠনিক স্থিতি আমি এতিয়া সবল কৰাত লাগিছোঁ। গতিকে আমাৰ দলৰ নেতৃত্বই এইটো সিদ্ধান্ত ল'ব, কিন্তু আমি সকলোতে আমাৰ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অবৈধ যিবিলাক চলিছে সেইবিলাকৰ সপক্ষে আমি কেতিয়াও নাই। প্ৰথম কথা হ'ল বাছি কিছুমান লোকৰ ওপৰত যি ধৰণে অত্যাচাৰ চলিছে, তেওঁলোকক সন্দেহযুক্ত বিদেশী বুলি কৈছে। যদি বিদেশী, কংগ্ৰেছ দলে স্পষ্টভাৱে কৈছে তেওঁলোকক বিতাড়ন কৰক, তেওঁলোকক খেদি দিয়ক, কিন্তু সাধাৰণ মানুহক আইনৰ অপভ্ৰংশ বেলেগে দোহাই দি পেলাই বেলেগ ধৰণে অত্যাচাৰ কৰাৰ যিটো কাৰ্যকলাপ তেওঁলোকৰ চলিছে আৰু উচ্ছেদক তেওঁলোকে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ কাৰণে যিটো কাম কৰিছে, সেইটোক আমি প্ৰতিবন্ধকতা কৰিম। আৰু কোনোবাই যদি অন্যায়ভাৱে যদি ৰিজাৰ্ভ ফৰেষ্টত চৰকাৰী লেণ্ডত যদি গ্ৰেজিং লেণ্ডত তেনেধৰণে যদি বাহৰ প্ৰতি আছে বা তেনেকুৱা ধৰণে তেওঁলোকে এনক্ৰ'চ কৰিছে, তেওঁলোকক নিশ্চয় এইটো কৰাটো উচিত। আমিও কৰিছোঁ বহুতবাৰ আগতে, গতিকে সেইটো কৰাত বাধা নাই। কিন্তু ভাৰতীয় নাগৰিকক উৎপীড়ন আৰু অত্যাচাৰ কৰোৱাৰ যিটো কাম কাজ প্ৰণালীগতভাৱে তেওঁলোকে চলাইছে, তাৰ আমি বিৰোধিতা কৰিছোঁ।